মুখ্যমন্ত্রীর প্রাণনাশের হুমকির নেপথ্যে পাকিস্তান ও আইএসআই যোগ, আশঙ্কা কমলাক্ষের। মুখ্যমন্ত্রীকে সামাজিক মাধ্যমে প্রাণনাশের হুমকি দেওয়ার ঘটনায় রাজ্য রাজনীতিতে তীব্র উত্তেজনার সৃষ্টি হয়েছে। কাটিগড়ার বিধায়ক কমলাক্ষ দেবপ্রকাশ এই ঘটনার তীব্র নিন্দা করে চাঞ্চল্যকর মন্তব্য করেছেন। তার সন্দেহ, এই চক্রের সঙ্গে পাকিস্তান এবং আইএসআই এর মতো আন্তর্জাতিক শক্তির যোগসূত্র থাকতে পারে। স্বাধীনতা দিবসের দিন থেকে সোশ্যাল মিডিয়ায় এই ধরনের হুমকি পোস্ট ছড়িয়ে পড়ার পর অসম পুলিশ ইতিমধ্যে বেশ কয়েকজনকে গ্রেফতার করেছে। কমলাক্ষের মতে, দেশবিরোধী এই শক্তিগুলো এবং প্রতিবেশী দেশগুলোর মদতেই দুষ্কৃতীরা এমন স্পর্ধা দেখাচ্ছে। ভারতের কৃষ্টি, সংস্কৃতি ও অখণ্ডতা নষ্ট করার চক্রান্তকারীদের বিরুদ্ধে বিন্দুমাত্র শিথিলতা না দেখিয়ে কঠোরতম আইনি ব্যবস্থা গ্রহণের জোরালো দাবি জানিয়েছেন কমলাক্ষ। সব কথাটো হৈছে কি আপোনালোকে জানে যে এই যিবোৰ মানুহ আছে সিহঁতে কি কৈছিলে যে কাশ্মীৰৰ লাল চকত তিৰংগা পতাকা উত্তোলন কৰিব নিদিব। আজিতো তিৰংগা পতাকা উত্তোলন হৈ আছে আৰু কি ক'ব, ইয়াতে বন্দে মাতৰম নকয়, ইয়াতে ভাৰত মাতা কি জয় নকয়। হা, ভাৰত মাতাৰ ভাৰতত থাকি কেনে ভাৰতৰ অনিষ্টৰ কাৰণে সদায় চিন্তা কৰি থাকে। সিহঁতে চিফ মিনিষ্টাৰৰ ক্ষেত্ৰত থোৰাই ভাল কথাই ক'ব। আৰু সেইটো কাৰণে মই ভাবোঁ যে আজিৰ দিনত যিখিনি মানুহ আছে সেইখিনি মানুহৰ সিহঁতৰ মানসিকতাটো হৈছে যে ভাৰতবৰ্ষটোৰ আগ্ৰাসন কৰা, ভাৰতবৰ্ষটো নাইকিয়া কৰা আৰু ভাৰতবৰ্ষৰ সংস্কৃতি সভ্যতাটো ধ্বংস কৰা। সেইটো কাৰণে মইতো মাননীয় মুখ্যমন্ত্ৰীলৈ মই অনুৰোধ কৰিম, এই যিবোৰ মানুহ আছে ভাৰতবৰ্ষৰ অখণ্ডতা, ভাৰতবৰ্ষক বিনষ্ট কৰাৰ কাৰণে, ভাৰতবৰ্ষৰ সংস্কৃতি শেষ কৰাৰ কাৰণে। আৰু মই ভাবোঁ যে আমি যিখিনি ভাৰতীয় আছোঁ বা বিশেষকৈ হিন্দু যিখিনি আছোঁ, আমি বেলেগ দেশত যাবলৈ আমাৰ কোনো আৰু চান্স নাই। এই ভাৰতবৰ্ষ থাকিব লাগিব। এই ভাৰতবৰ্ষখন যদি কোনোবা বেয়া কৰিব বিচাৰে তাৰ কাৰণতে কঠোৰ হ'ব লাগিব। মই ভাবোঁ আমাৰ প্ৰধানমন্ত্ৰী, আমাৰ মুখ্যমন্ত্ৰী, আমাৰ চৰকাৰ এই ক্ষেত্ৰত কঠোৰ। আৰু আগন্তুক দিনত যদি এনেকুৱা হয় তাত আইনত্ব ব্যৱস্থা লোৱা হৈছে আৰু যাতে কঠোৰ ব্যৱস্থা লোৱা হয় যাতে। আৰু ভাৰতবৰ্ষত থাকি কেনে ভাৰতবৰ্ষৰ মুখ্যমন্ত্ৰীৰ এগেইনষ্টত সমালোচনা কৰক, আৰু মোৰ এগেইনষ্টত সমালোচনা কৰক, মই ক'ব লাগে একো নাই। কিন্তু মাৰি পেলাম, হেক কৰি দিম, গালি গালাজ কৰা, এইবোৰো নচলিব ভাৰতবৰ্ষত এতিয়া। আৰু সেইটো কাৰণে মই ভাবোঁ যে আমি মাননীয় মুখ্যমন্ত্ৰীৰ লগত কথা পাতিম বাৰু বস্তুটো লৈ। আৰু নিশ্চয় আমি এইটো লৈ যাতে আগন্তুক দিন যাতে এই যিবোৰ মানুহ আছে, এণ্টি ছ'চিয়েল মানুহ যিখিনি আছে, যিখিনি ভাৰতবৰ্ষৰ উন্নতি হ'লে যিখিনি মানুহে বেয়া পায়, যিখিনি ভাৰতবৰ্ষৰ পতাকা অৰ্থাৎ 15 আগষ্টত ভাৰত মাতা কি জয় নকয়, বন্দে মাতৰম নকয়, সেইখিনি মানুহ প্ৰতিহত কৰিব লাগিব। এইটো পাকিস্তানৰ পৰা পাই আছে। আৰু পাকিস্তান, বাংলাদেশ বা এইখিনি যিখিনি ইছলামিক যিখিনি ফাণ্ডামেণ্টেলিষ্ট যিখিনি অৰ্গেনাইজেশ্যন আছে, আইএছআই, এইবোৰৰ পৰা সিহঁতৰ মানে, যদিও মই ভাবোঁ যে চেইন চিষ্টেমটো চেইন চিষ্টেম। আৰু পাকিস্তানৰ লগত চিষ্টেমটো চেইন চিষ্টেম, আইএছআইৰ লগত চিষ্টেমটো চেইন চিষ্টেম। আৰু সিহঁতৰ কিন্তু এটাই মেণ্টেলিটি, ভাৰতবৰ্ষখন আমি হেক কৰি দিব লাগে, ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিখন হেক কৰি দিব লাগে। যদি এনেকুৱা যদি অপেনলি কথাবিলাক কৈ থাকে তেনেহ'লে ক'ত কি হ'ব। আৰু ভাৰতত থকা ভাৰতীয় মূলৰ মানুহ, ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰতি যিখিনি মানুহৰ যিখিনি হেৰিয়া আছে, তাৰ বেদনা আছে, এইখিনি মানুহে এইখিনি কথা নক'ব, সমালোচনা কৰিব। মুখ্যমন্ত্ৰীৰ সমালোচনা কৰিব পাৰিব, প্ৰধানমন্ত্ৰীৰ সমালোচনা কৰিব পাৰিব। প্ৰধানমন্ত্ৰীয়ে এই কামটো ভাল কৰা নাই, মুখ্যমন্ত্ৰীয়ে এই কামটো ভাল কৰা নাই, মুখ্যমন্ত্ৰীয়ে নিজৰ ইণ্টাৰেষ্টটো এই কাম কৰিছে, সেইবোৰ কথাবিলাক ক'ব পাৰিব। কিন্তু মুখ্যমন্ত্ৰীক মাৰি পেলাম, মুখ্যমন্ত্ৰীক গালি গালাজ কৰা, এই যিখিনি কথাবাৰ্তা, এই কথাবাৰ্তাত ভাৰতবৰ্ষত আমি অসমত নচলিব। তাৰ কাৰণে যি কৰিব লগা আছে মই ভাবোঁ আমাৰ মুখ্যমন্ত্ৰীয়ে এইখিনি কাম কৰিব। আৰু